হাই বন্ধুসকল, কি খবৰ? আশা কৰোঁ চবৰে ভালে আছে। তো আজি মানে এনেকুৱা এটা ভিডিঅ' হ'বলৈ গৈ আছে। হয়তো এনেকুৱা ভিডিঅ' কোনো বনোৱাও নাই আৰু কোনো মানে বনাবলৈ সাহসো পোৱা নাই। আৰু মই বনাইছোঁ এইটো কাৰণে, মোৰ লগত এটা মানে ফ্ৰড হৈ গৈছে। মানে ফ্ৰড মানে কি, যিখিনি কাম ধৰি লওক LIC এজেণ্টে কৰিব লাগে, সেইখিনি কাম মই নিজেই কুকুৰ নিচিনাকৈ ঘূৰি ফুৰিবলগীয়া হৈছে। তো তাৰ ওপৰতে মানে LICৰ ওপৰতে আজি ভিডিঅ'টো হ'বলৈ গৈ আছে। তো এইটো ভিডিঅ' যিসকলে LIC খুলিম বুলি ভাবিছে আৰু যিসকলে LIC খুলি থৈ দিছে, সেইসকলৰ কাৰণে এটা ইম্পৰ্টেণ্ট ভিডিঅ'। শেষলৈকে চাই থাকক। ভিডিঅ'টোত বহুত মানে নজনা কথা বুজি পাব। আৰু এইখিনিতে এটা কথা কওঁ, যিসকল নতুনকৈ আহিছে এই চেনেলটোলৈ, তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আগলৈও এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' তো আপোনালোকে আগতে পায়। তো ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইখিনিতে মই দুখনমান ফৰ্ম দেখুৱাই থলোঁ, যিটো হয়তো আপোনালোকৰ মানে LICটো যেতিয়া গ্ৰ' হ'ব বা LIC যেতিয়া পইচা পাবলগীয়া হ'ব, সেই সময়ত চাগে দিব। মই এইখন ফৰ্মেই দিবনে বেলেগ ফৰ্মো দিব, মই সেইটো ইমান বিশেষ নাজানো। কিন্তু মোৰ মানে মায়ে এটা LIC খুলি থৈ গৈছিলে, বেছি দিন হোৱা নাই, এতিয়া 6-7-8 মাহমানৰ আগত। তো মাজনী এতিয়া মানে ঢুকালে। তো উপায় নাই, ঢুকালে। তো ভিডিঅ'টো বনোৱা মোৰ উদ্দেশ্য এইটোৱে যে আপোনালোকৰতো এনেকুৱা নহওক। তো ফৰ্মকেইখন মানে মই দেখুৱাই লৈছোঁ আপোনালোকৰ ওপৰত। ফৰ্মকেইখন এনেকুৱা ফৰ্ম 7খন আহে। এনেকুৱা আপোনালোকে চাব পাৰিব। এনেকুৱা ফৰ্ম 7খন দিয়ে। তাৰে 2খন আমি পোৱাব লাগে আৰু এখন মানে বাকীকেইখন সেইফালৰ পৰা পোৱায়। আৰু এইকেইখন ফৰ্ম দিয়ে LIC মেইন অফিচৰ পৰা। আৰু এই LIC ফৰ্মকেইখন মই নিজে আনিছোঁগৈ। আৰু যিজন মানে মায়ে যিজন এজেণ্টৰ ওপৰত ভৰসা কৰি এই LICটো খুলিছিলে নহয়, সেই এজেণ্টটো নহয় একদম মানে কাম নাই। আৰু মই এইখিনিতে কওঁ, আপোনালোকে LIC খুলিলে এজেণ্ট ভাল চাই LIC খুলিব, নহ'লে আপুনিও মোৰ নিচিনা বিপদত 100% পৰিব। মই কৈছোঁ নহয়, মোৰ লগতো সেনেকুৱা হৈছে। এইখিনিতে মোৰ ফৰ্মকেইখন দেখুৱাইছোঁ, যিখন মানে আমি পোৱাব লাগে। এতিয়া বৰ্তমান আমি পুৱাই দিব লাগে সিহঁতক। সেইকেইখন চাওক। প্ৰথম এইখন ফৰ্ম, যিখনত মানে লিখা আছে, ধৰি লওক ইয়াত লিখা আছে যে যেতিয়া মৰিছিলে মানুহগৰাকী, তো সেই তেতিয়া মানে ধৰি লওক কোন আছিলে, ধৰি লওক খেলৰ মানুহে থাকে প্ৰায়। তো খেলৰ মানুহ উপস্থিত আছিলে। তো খেলৰ মানুহৰ ধৰি লওক এইখন পুৱাই দিব লাগিব। খেলৰ মানুহ যিজন ব্যক্তি মানে মেইন, তো সেইজনে মানে পুৱাই কৰি আৰু ধুনীয়াকৈ দিব লাগে। আৰু দি পেলানি এখন প্ৰমাণ দিব লাগে, ধৰি লওক মানুহজনী ঘৰতে মৰিছিলে নে ক'ত মৰিছিলে। তো এনেকৈ চাইন দিব লাগে। বা এইখন বা হৈ যাব, ঠিক আছে, এইখনো হৈ যাব। আৰু এই বেক পিঠিয়ে মানে এইখনো দিব লাগে প্ৰমাণ চিষ্টেমত, যে গ্ৰেজুৱেট অফিচাৰে, ধৰি লওক পঞ্চায়ততো চাইন মাৰিব পাৰে, আৰু হাইস্কুল বা কোনোবা কি বুলি কয় বেলেগ অফিচাৰ, কোনোবা গ্ৰেজুৱেট অফিচাৰ। তো এখন আপোনালোকে চাব পাৰিব। মই চাইনটো বা মৰা আছে বৰ্তমান। এতিয়ালৈকে মই জমা দিবলৈ যোৱাগৈ নাই। এতিয়া মোৰ কিমান দিন হ'ল জানেনে? 3 মাহ হৈ গ'ল। তো 3 মাহ হৈ গ'ল কি কাৰণে, মই সেইটো কথাও কৈ আছোঁ। ভিডিঅ'টো একদম শেষলৈকে চাই থাকক, চব কথা বুজি পাব। কিন্তু হয়, ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, কিন্তু তথাপিও আপোনালোকে বুজি পাব কথাটো। মই সেইটো কাৰণে আজি এই ভিডিঅ'টো বনাইছোঁ, মোৰ লগত কি হৈছে। তো আমি এইখন যিখন গাঁৱত কৰিব লাগে, আৰু এইবোৰ যি গ্ৰেজুৱেট অফিচাৰৰ চাইন মাৰিব লাগে, তো সেইটো যেনিবা আমি কৰি ল'ম, ঠিক আছে। তো মেইন আহে কাগজখন, এইখন চাওক। এইখন কাগজ, যিখন ডাক্তৰ প্ৰমাণ দিব লাগে। আৰু মই এইখিনিতে আপোনালোকক এটা কথা কওঁ, ডাক্তৰ প্ৰমাণ দিব লাগিব, ডাক্তৰে চাইন মাৰিব লাগিব, ডাক্তৰে এখন পোৱাব লাগিব যে মানুহজনী এনেকৈ মৰিলে। তো কিবা এটা ধৰি লওক বেমাৰ হৈ মৰিলে বা কিবা এটা হৈ মৰিলে। মই আমাৰ নিজৰ হস্পিটেল কিনাৰতে এখন হস্পিটেল আছে, 7 কিলোমিটাৰমান আঁতৰত হ'ব। তো সেই হস্পিটেলখনলৈ গৈছিলোঁ। গৈ মই ক'লোগৈ, ছাৰ বোলো আমাৰ মায়ে এটা যিহেতু LIC খুলিছিলে, তো LIC খোলোঁতে মানে এখন পুৱাই কৰি দিব লাগে LIC। ধৰি লওক মা ঢুকালে ঘৰতে, তো সেনেকৈ বুলি কওঁতে সেই মানুহজনে কি ক'লে জানেনে মোক, মানে সেই ডক্টৰজনে ক'লে বোলে LIC পইচা তোমালোকে পাবা, তো আমিতো কি ৰিক্স ল'ম, কি কাৰণে ৰিক্স ল'ম, আমাৰ দৰকাৰ নাই ৰিক্স ল'বলৈ। তাৰপিছত মই দুবাৰ গ'লোঁ, যদি আপোনালোকে ৰিক্স নলয়, ডক্টৰ মানুহ হয়, ডক্টৰে যদি ৰিক্স নলয়, কিবা যদি প্ৰমাণ লাগে লৈ লওক, ডেথ চাৰ্টিফিকেট লাগে, কাৰোবাৰ কিবা চাইন লাগে, লৈ লওক। আপোনালোকে যদি ডক্টৰ হয়, আপোনালোকে যদি প্ৰমাণ নিদিয়েতো আমিতো নিজে লিখি নিব নোৱাৰোঁ। তো ডাক্তৰে মোক কি ক'লে জানেনে, সেইটো বোলে আমি ৰিক্স নলওঁ, তোমালোকৰ বোলে ঘৰুৱা কিবা ডক্টৰ আছে যদি, তো ঘৰুৱা ডক্টৰে চাইন মাৰি দিব পাৰিব, আমি বা এইবোৰ কৰি দিব নোৱাৰোঁ। তো আপোনালোকে যিসকলে LIC খুলিছে আৰু যিসকলে খুলিম বুলি ভাবিছে, সেইসকলে নিজেই ভাবক, আমাৰ কেইজন ডক্টৰ
চিনাকি আছে, কেইজন ডক্টৰ আমাৰ লগৰ আছে বা কিবা আছে, হয় কিছুমান মানুহৰ আছে এজন কিবা, আমাৰনো কেইজন আছে? আমাৰতো ডক্টৰৰ যিটো প্ৰমাণ দিবলৈ কৈছে আমিতো হস্পিটেললৈ যাম, হস্পিটেলতে ক'মগৈ। যিখিনি ডকুমেণ্টছ লাগে সেইখিনি ডকুমেণ্টছ লৈ লওক, সঠিক প্ৰমাণটোহে দিবলৈ কৈছোঁ। আৰু LICও সঠিক প্ৰমাণটোৱে খুজিছে যে মানে কেনেকৈ মৰিলে কি কথা, যে এইটো কোৱা নাই যে মানে LICও ভুলকৈ কৈছে বুলি। কিন্তু ডক্টৰজনে যে সেনেকৈ ক'বলগীয়া যোগ্যই নহয়। আৰু কেইজন মানুহৰ ঘৰুৱানো ডক্টৰ আছে? কাৰো মানুহ নাই। আৰু মই এইখিনিতে এটা কথা কওঁ, LIC খুলিলে সদায় মানুহ চাই খুলিব। LIC এজেণ্ট গাঁৱত ঢেৰ, আমাৰ ইয়াতো হয়তো এখন গাঁৱত 2-3টা LIC এজেণ্ট, মানে প্ৰতিখন গাঁৱতে প্ৰত্যেকটো LIC এজেণ্ট থাকে। সেই LIC এজেণ্টে কিমাননো মানুহক পইচা উলিয়াই দিছে, কেনেকৈনো সহায় কৰিছে, কিনো কৰিছে, সম্পূৰ্ণ কথা সুধি আপোনালোকে LIC খুলিব। নহ'লে আপোনাৰো মোৰ নিচিনাকৈ বিপদত পৰিব পাৰে। মই এতিয়া জানেনে 3 মাহ অহা যোৱা কৰিছোঁ LIC অফিচ, হয়তো এতিয়ালৈকে মোৰ 2বাৰ অহা যোৱা হ'ল। ডাক্তৰৰ ওচৰত হয়তো মই 3বাৰমান গ'লোঁ, তথাপিও ডাক্তৰে কৈছে যে আমি কোনো ৰিস্ক নলওঁ। তো মই এইখিনিতে আৰু এটা কথা কওঁ, চাওক আমাৰ মা মানে ঢুকালে, তো এতিয়া বেছি নহয় 6-7 মাহৰ আগত ঢুকালে। তো ময়ো নাজানিছিলোঁ যে মায়ে যে এনেকুৱা এটা LIC খুলি লৈ গৈছিলে বুলি। যেতিয়া মানে মই চালোঁ, ডকুমেণ্টছবোৰ কৰিলোঁ, চোৱাৰ পিছত গম পালোঁ যে মায়ে এটা LIC খুলিছিলে। তো সেইটো কাৰণে মই এজেণ্টজনক প্ৰথমতে ফোন মাৰি গ'লোঁ, গৈ পেলাই ক'লোঁগৈ যে ছাৰ বোলো এনেকুৱা তো মানুহজন ঢুকালে। মানুহজন ঢুকালে বুলি কোৱা কেইদিনৰ পিছত আহিছে জানে? 15-10 দিনৰ পিছত মোৰ ঘৰলৈ আহিছে। মোৰ ঘৰত আহি কৈছে, ভালকৈ কৈছে, ধৰি লওক আপুনি যেনেকৈ আপোনাক LIC খুলিওঁতে যেনেকৈ কয় নহয়, একো নাই এইবোৰ টেনশ্যন নাই, মই ৰিস্ক লৈছোঁ বা কিবা এনেকৈ ধুনীয়াকৈ চাইন টাইন মৰাইছে। এইটো চাব পাৰিব আপোনালোকে, এটা চাইন মৰাই লৈ গৈছে দেই। সেইটো মিণ্টু ঠেঙাল বুলি, মানে ধুনীয়াকৈ চাইন মৰাই লৈ গৈছে যে বাকী যিখিনি কাম কৰিব লাগে সেইখিনি মোৰ ফালৰ পৰা কৰি দিব। মই ভাবিলোঁ কাগজটো যিহেতু দি দিলোঁ এজেণ্টজনেতো খুলি দিছে, এজেণ্টজনেতো কৰিব লাগিব চব কাম ন, আমিনো কি জানো, আমিতো একোডাল নাজানো। তো সেই এজেণ্টজনে এমাহৰ পিছত মোক, মানে এমাহ হৈ গ'ল, এমাহৰ পিছত মই ফোন মাৰিছোঁ। প্ৰথমবাৰ ৰিচিভ নাই কৰা, দ্বিতীয়বাৰ মাৰিছোঁ ৰিচিভ নাই কৰা, মানে 4বাৰমান ফোন মৰাৰ পিছত ৰিচিভ কৰিছে বোলে তোমাৰ এইখন ফৰ্মখন, মানে তুমি মোৰ ঘৰলৈ আহা, এইখন ফৰ্ম বোলে তুমি লৈ যোৱা, তুমি নিজে পোৱাই দিবলৈ। তাৰপিছত আহিলোঁ, ঠিক আছে নিবা, নিজে পোৱাই দিব লাগে। যিখিনি কাম কৰিব লাগে সেইখিনি কাম মই কৰিলোঁ অলৰেডি, মানে হৈ গ'ল। এতিয়া ডক্টৰ কাগজখন, মেইনকৈ ডক্টৰ নাই, মোৰ চিনাকি নাই, আপোনাৰ চিনাকি, কাৰ চিনাকিও নাই। তো যদি এইখন পোৱাই নিদিওঁ, হয়তো আমি নেপাবও পাৰোঁ পইচাটো, যে এইটো কোৱা নাই যে এবাৰ দিয়ে পইচাটো পাম বুলি, বাৰু নেপালেও বা একো নাই বা ঠিক আছে। LIC যিহেতু খুলিছে তো হেৰিটো দিবই লাগিব ন, প্ৰমাণটো কেনেকৈ মৰিলে কি কথা, কাগজখিনিতো জমা দিবগৈ লাগিব LIC মানে অফিচত। তো যদি ডক্টৰে যদি ৰিস্ক নলয়, ডক্টৰে যদি কামখিনি নকয়, এইখিনি কি আমি নিজে লিখি চাইন মাৰি দিম নেকি? তেতিয়াও নহ'ব, নলয়ও। LICও ডক্টৰজনে এটা কথা কৈছে, LIC মানে যিটো LIC এখন কাগজ ন, তো LICও ডক্টৰ আছে কৈছে। তো মই LIC ডক্টৰ ক'ত বিচাৰিম? এজেণ্টজনক যেতিয়াৰ পৰা এই ফৰ্মখন দিয়াৰ পিছৰ পৰা LIC এজেণ্টজনে আজিলৈকে এক টাইমো ফোন কৰি মোক সোধা নাই, আৰু মই ফোন মাৰিলেও ৰিচিভ নকৰে। তো সেই তেতিয়াৰ পৰা বাদেই দিলা, তই কি কৰি থাক, তো পালোঁ পাবি, নেপালোঁ নাই। মই যিহেতু LIC খুলি দিছিলোঁ তোক, ধৰি লওক মোক মাক খুলি দিছিলে, তো আজৰি আৰু সি মানে যিখিনি পাবলগীয়া পইচাখিনি পালে আৰু খতম। তো এইবোৰৰ পৰা সতৰ্ক হওক। মই ভিডিঅ'টো বনোৱা এটাই উদ্দেশ্য যে হয়, এই ফৰ্মখন মইতো মানে দিলেও একো মূল্য নাথাকিব পাৰে, বা মই দিবগৈও পাৰোঁ নিদিবগৈও পাৰোঁ। মইতো 3-4 এতিয়া অহা যোৱা হৈ গৈছে মোৰ ডক্টৰৰ ওচৰত, হয়তো 2বাৰ এবাৰ মানে এনেকুৱা টকাটকিও হৈছে। যদি আপোনালোকে ৰিস্ক নলয়, কোনে ৰিস্ক ল'ব? তো মানে মোৰ এতিয়া সহ্য নাইকিয়া হৈ গৈছেগৈ। আপোনালোকে ভাবক, আপোনালোকে এটা যদি LIC খোলে, আপোনালোকৰ নিজে পইচাই ৰাখে ইমান কষ্ট কৰি, যে কিবা এটা কাম কৰিম বা ঘৰ এটা বনাম বা কিবা এটা কৰিম, এটা ফিউচাৰটোত কিবা এটা মানে হেৰি হ'ব। তো সেই পইচাটো যদি নিজৰ পইচাটো যদি উলিয়াবৰ কাৰণে যদি ইমানখিনি কষ্ট কৰিবলগীয়া আছে, আৰু নালাগে। ইয়াত এই ফৰ্মখনত আপোনালোকে চাব পাৰিব, এই ফৰ্মখনত লিখা আছে মানে কি লিখা আছে। মই প্ৰথম যিজন ব্যক্তি ইয়াত ধৰি লওক মৰিলে, ঘৰত মৰে, তো তাৰ মানে খৰি দিয়া মানুহৰ যিজন লিখি দিব লাগে, দুটামান মই হেৰি দিছোঁ। মৃতকৰ মানে মৃতকজন কি কাৰণে মৰিলে সেয়া লিখা আছে। তাৰপিছত মৃতকৰ তাৰিখ আৰু সময়, সেইবোৰ লাগেই। মৃতকৰ স্বাস্থ্য মানে কেনেকৈ মৰিলে, আৰু অস্বাস্থ্য সময় ধৰি লওক কিমান দিনৰ পৰা ধৰি লওক বেমাৰ আজাৰ হৈছিলে। তাৰপৰা নালাগে, এইটোলৈকে লাগে যে প্ৰথম আপোনালোকে LIC খোলোঁতে চাব পাৰিব
LICত আপোনালোকক নাম ভৰাব, চাইন ল'ব, কোনজন ধৰি লওক মানে হেৰি থাকিব আপোনাৰ মালিনী নে কি বুলি কয় এইটো, সেইজন থাকিব। তাৰ তলত ধৰি লওক যিজনে খুলিছে তাৰ তলততো ধৰি লওক পিতেক বা কোনোবা এটা দিয়ে ন। তো মোৰো যে নাম মাৰি দি থৈ গৈছিলে। আৰু মানে দুৰ্ভাগ্যক্ৰমে যে মাজনী ঢুকাই গ'ল বা একো নাই, কিন্তু এই ফৰ্মখন পইচা পাওঁ নাপাওঁ একো মতলব নাই, আমাক নালাগে পইচা লাগে। কিন্তু এটা কথা যে এই ফৰ্মখন যিহেতু এজেণ্টজনে সম্পূৰ্ণ কামখিনি কৰি অফিচত জমা দিবগৈ লাগিছিলে, আৰু সেইবোৰ কাম মই এতিয়া নিজে কৰিবলগীয়াত পৰিছোঁ। আৰু কৰি এতিয়া এনেকুৱা হাবাথুৰি খাইছোঁ নহয়, ইজনৰ পৰা ইজন ডক্টৰৰ ওচৰলৈ গৈছোঁ, সিজনৰ পৰা সিজন, সম্পূৰ্ণ ডকুমেণ্টছখিনি লৈ গৈছোঁ। ডেথ চাৰ্টিফিকেট লাগে, ডেথ চাৰ্টিফিকেট নিছোঁ, গাঁওবুঢ়া চাৰ্টিফিকেট লাগে, কিবা লাগে চব, কিন্তু একো কাম নাই। আৰু মোৰ সম্ভৱ এইটো পইচা আমি নাপাওঁগৈ। তো মোৰ এই ভিডিঅ'টো বনাই এটাই উদ্দেশ্য, যিসকলে মানে LIC খুলিবলৈ লৈছে আৰু খুলিম বুলি ভাবিছে, সেইসকলে ভাল দি মানে ভালকৈ মানে জানি বুজি কামটো কৰিব, যাতে এনেকুৱা মোৰ নিচিনা বিপদত আপোনালোকেও নপৰে। যিজন ব্যক্তিৰ ওচৰত খুলিব যে LICটো, সেইজন ব্যক্তি আগতে কিমান কাম কৰিছে বা শেষলৈকে কাম কৰিছেনে, কিমানখিনি মানে সম্পূৰ্ণ নতুন। এতিয়া নতুন যিসকল মানুহ আহে দেই, সেইসকল মানুহৰ ওচৰত ভুলতো নুখুলিব। কাৰণ কেলৈ এনেকুৱা মানে মানুহ ওলাইছে অকল খুলিবলৈ নিজৰ মানে কমিশ্যনটোলৈ চাই, কমিশ্যনটো পোৱাৰ পিছত আপুনি লাগিলে মৰি যাওক, মানুহজনী মৰি যোৱাৰ পিছত কাম নাই। আমাৰ LICটো খুলিছিলে 21 বছৰলৈ। কি ক'ব, ভাগ্যত নাই চাগে, একো নাই, নাপালেও নাই, একো বেয়া নাপাওঁ। কিন্তু অসমবাসী ৰাইজক সতৰ্ক কৰিছোঁ তো, যাতে এনেকুৱা ভুল মানে মোৰ লগত যিটো ফ্ৰড হৈছে নহয়, আপোনালোকৰ লগত যাতে নহওক, তো সেয়াই আশা কৰিলোঁ। আজিলৈ ভিডিঅ'টো ইমানে। যদি ভাল পালে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আগলৈ এনেকুৱা ভিডিঅ' আপোনালোকে ইম্পৰ্টেণ্ট ভিডিঅ' যাতে বুজি পায়, যিকোনো কথা এটা মই ক'লেও বুজি পায়, তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো আজিলৈ ভিডিঅ' ইমানে। তো বাই বাই।